দেখা পাৰো তোমাৰ ছবি ধৰা দিনা গোপনে আহি। ইতিমধ্যে ইয়াত যিমানবিলাক উপস্থিত আছে সকলো আমি অসমৰে হয়। আমি সকলো কৰ্মসূত্ৰে আমি তামিলনাডুত আছোঁ। যোৱাকালি যিটো আমি খবৰ পালোঁ, এই খবৰটোৱে আমাক মৰ্মাহত কৰি পেলাইছে আৰু এই বিষয়ে হয়তো আকৌ কোৱাৰ কোনো প্ৰয়োজন নাই। অসমৰ সকলো ৰাইজৰ চকুত আজি সকলোৰে চকু পানী। অসম আজি স্তব্ধ। অসমত দোকান পোহাৰৰ পৰা আদি কৰি সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান স্ব ইচ্ছাৰে সকলোৱে আজি বন্ধ কৰি দিছে অসমত। তো চাওক, এজন মানুহক কিমান ভাল পালে এনেকুৱা এটা সিদ্ধান্ত ল'ব পাৰে, ভাবি চাওক। আৰু আমিও আজি কোনো ডিউটি আমি যোৱা নাই। আমি ইয়াতে সকলো আমি ৰুমতে আছোঁ। অসম আজি তেখেতৰ অবিহনে শূন্য। আজি অসমত কেৱল নীৰৱতা আৰু নীৰৱতা। তো তেখেতৰ আত্মাৰ আমি সদ্গতি কামনা কৰিছোঁ। অসমত আজি সকলোৰে আজি কান্দোনৰ ৰোল। আজি কোনে কাক সান্তনা দিব? না মই আপোনাক সান্তনা দিম, না আপুনি মোক সান্তনা দিব, কাৰণ তেখেত সকলোৰে প্ৰিয় আছিল। আৰু তেওঁ এতিয়া যিটো ছিংগাপুৰত যিটো এটা ফেষ্টিভেল আছিলে, তাত গৈ তেওঁ মৃত্যু হ'ল। আমিতো আৰু তেওঁক কেতিয়াও আমি ঘূৰাই নাপাওঁ। তেওঁ গানত যিদৰে গাইছিল, সাগৰ তলিত শুবৰে মন, ঠিক তেনেদৰে তেওঁ সাগৰতেই শেষ নিশ্বাস ত্যাগ কৰিছে। তো আৰু তেওঁ চিৰদিনৰ কাৰণে সাগৰৰ তলিতেই চিৰদিনৰ কাৰণে আমাৰ পৰা আঁতৰি গ'ল। আমাৰ আৱেগ, আমাৰ সাহস, এটা জাতিৰ কাৰণে সাহস, অসমৰ এজন সুসন্তান জুবিন দা আৰু আমি কোনোদিন কাষত নাপাওঁ। ঘৰলৈ যাবলৈ বহুত মন গৈছে। এইখিনি সময়ত সকলোৰে মন গৈছে, অকল মোৰ বুলি নহয়, ইয়াত যিমানখিনি মানুহ আছে সকলোৰে মন গৈছে। কাৰণ আমি এতিয়া ইমান দূৰত আছোঁ, ইমান পটককৈ আমি ঘৰ যাওঁ ইমান সম্ভৱ নহয় ইমান সোনকালে। আজি ৰাতিপুৱাৰ পৰা ঘৰৰ ওচৰৰ লগৰকেইটালৈ ইমানকৈ ফোন কৰিছোঁ মনত গোটেই গাটো এনেকুৱা লাগি আছে, সকলো কি ক'ম আৰু ভাষা নাই ক'বলৈ। চটফটাই পৰিছোঁ, ইফালে গৈছোঁ সিফালে গৈছোঁ। ঘৰৰ ওচৰত যিকেইটা ল'ৰাৰ লগত সৰুৰে পৰা জুবিন দাৰ গান শুনি ডাঙৰ হৈছিলোঁ, যিকেইটা ল'ৰাৰ লগত জুবিন দাৰ গান শুনি আমি অতিবাহিত কৰিছিলোঁ, তো তেওঁলোকৰ কাষত যদি এইকেইদিন অলপ সময় যদি আমি কটাব পাৰিলোহেঁতেন, কথা পাতিব পাৰিলোহেঁতেন, অলপ হ'লেও মনটো অলপ শান্তি লাগিলেহেঁতেন। জুবিন দাৰ গানত এনেকুৱা শক্তি আছে ন, যি শক্তিয়ে আমাৰ কোনো ধৰ্ম বৰ্ণ জাত পাত নিৰ্বিশেষে সকলোকে এক কৰি ৰাখিছিলে, সকলোকে একতাৰে বান্ধি ৰাখিছিলে। যাৰ গান শুনিলে আমি নিজক বিচাৰি পাইছিলোঁ, যাৰ গান শুনিলে আমি সেই শৈশৱত পাৰ কৰি অহা দিনবিলাক আমি বিচাৰি পাইছিলোঁ, যাৰ গানৰ সুৰত কান্দি থকা কেঁচুৱাৰ কান্দোন বন্ধ হৈ গৈছিলে, যাৰ গানৰ সুৰত বিচনাত পৰি থকা এজন ৰোগীৰ মন ইমান আনন্দ হৈ গৈছিলে। তো তেনেকুৱা এজন জুবিন দাক আমি হেৰুৱাবলৈ পাই বহুত বাকী আৰু জুবিন দাৰ বিষয়ে কৈতো শেষ নহ'ব। আৰু আজি সকলোৰে মুখ বহুত বাকৰুদ্ধকৰ হৈ পৰিছে, সকলোৰে মুখ বন্ধ হৈছে। কাৰো মুখত ক'বলৈ বহুত হেঁপাহ আছে, কিন্তু সকলোৰে মুখ বন্ধ, ক'বলৈ আজি ভাষা বিচাৰিয়ে পোৱা নাই। তথাপিও আমি আজি ইমান দূৰত আছোঁ, তামিলনাডুত আছোঁ, আমি সকলো অসমীয়াই তেখেতৰ পৰিয়ালত যিমানবিলাক লোক আছে তেওঁলোকক এই সময়খিনিত ধৈৰ্য দিয়ক, ভগৱানে শক্তি দিয়ক। আৰু জুবিন দাৰ আত্মাৰ সদ্গতি কামনা কৰি আমি ইয়াত এগছি বন্তি জ্বলালোঁ, ধূপ জ্বলালোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আমি সকলোৱে তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম। এতিয়া সকলোৱে সহায় কৰিব।
আৰু বহুতৰে এতিয়াও বহুত আশা থাকি গ'ল। জুবিন দাক লগ পোৱাৰ আশা হৈয়ে ৰ'ল। জুবিন দাক যি লগ পোৱাৰ সপোন, সেই সপোন হৈয়ে ৰ'ল। মোৰ ঘৰ চেপন হলগুৰিত হয়। তো আমাৰ চেপনত যেতিয়া বিহু ফাংচন পাতে প্ৰত্যেক বছৰে তেওঁক দেখি আহিছোঁ। কিন্তু তেওঁক কাষৰ পৰা লগ পাব এবাৰো নাপালোঁ, কাৰণ সেইখিনি সময়ত মানুহৰ বহুত ভিৰ হয় আৰু পুলিচ চিকিউৰিটি এইবিলাকৰ কথাও আছে। কিন্তু এইবাৰ বিহুত গৈ তেওঁক লগ পাম বুলি বহুত আশা কৰিছিলোঁ, কিন্তু সেই আশা সকলো শেষ। আৰু কিমানৰ এনেকুৱা আশা হৈয়ে ৰ'ল। কিন্তু তথাপিও আমাৰ বুকুৰ মাজত সদায় তেওঁ থাকিব। তেওঁ আমাৰ মাজত সদায় জিলিকি থাকিব। আমাৰ বুকুৰ মাজৰ পৰা তেওঁক কেতিয়াও ওলাই যাবলৈ নিদিব আপোনালোকে। আৰু আমি যেতিয়ালৈকে মৰিম, সেই মৰা আগমুহূৰ্তলৈকে তেওঁক আমি হয়তো কোনো এজন অসমৰ মানুহে তেওঁক পাহৰিব নোৱাৰে। তেওঁ আমাৰ মাজত, আমাৰ হৃদয়ৰ মাজত তেওঁ সদায় অমৰ হৈ জিলিকি থাকিব। জয় জুবিন দা, জয় অসম। যোৱাকালি আমি ডিউটিত থাকোঁতে যিটো খবৰ পালোঁ, নিম্নভাৱে বহুত দুখ লগা খবৰ। বন্ধুভাগকে আমাক গৈ পিনে কথাখিনি ক'লে, বুকু খুন্দা মাৰি ধৰিছে। যিটো খবৰ পাই বহুত মৰ্মান্বিত দুখিত হৈছোঁ আমি। যিজনৰ ডিউটি আছে, আমি ক'লোঁ যে বন্ধু বান্ধৱহঁতক ক'লোঁ যে যিকোনো পৰ্যায়ে আজিৰ দিনটোত এটা শ্ৰদ্ধাঞ্জলি জনাবলৈ, জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি সকলোকে ফোনাফোনি কৰি পিনে আয়োজন কৰিছোঁ। এই আয়োজনত সকলোকে লগ পাই বহুতো ভাল লাগিছে। সকলো আছে, বন্ধু বান্ধৱ সকলোকে লগ পাই আমাৰ নিশ্চয় আনন্দিত। আৰু এই জুবিন দাক সকলোৱে এই চাকি বন্তি জ্বলাই সেৱাকাৰী সকলোৱে যেন জুবিন দাৰ আশীৰ্বাদ কৰে, যেন শিল্পী হৈ থাকক। স্বৰ্গত যেন তেওঁ আমাৰ বাবে সদায় হৃদয়ত সদায় শিল্পী হৈ থাকিবলৈ বিচাৰোঁ। আমি সকলোৱে যেন আমাৰ গানেৰে আমাৰ তেজে সকলো গীত আমাৰ হৃদয়ত আছে, কিন্তু আমি সেই হৃদয়ৰ গানবিলাক আমি কোনো লিপ্ত হ'ব দিব নালাগে। আমাৰ জুবিন জয় হৈ থাকিব সদায়। সেই জুবিন আমাৰ বাবে বুকুত আমি সদায় বান্ধি ৰাখিব লাগিব। ইয়াত উপস্থিত থকা প্ৰতিজন সদস্যক মোৰ সেৱানিবিদ নিবেদিছোঁ। আৰু এওঁলোকে ক'লেই যে জুবিনৰ সকলোখিনি, জুবিন দা আমাৰ মৰমৰ হিয়াৰ আমঠু। মোৰ যোৱাকালিৰ পৰা মোৰ অসুখ হৈ আছে। মই জুবিন তাৰ কথা ভাবোঁতে মই নিজৰ অৱস্থা বেয়া হৈ গৈছোঁ। মাত নোলায়, তথাপিও মই দুআষাৰ ক'বলৈ ওলাইছোঁ। ভুল বান্ধি হ'লে ক্ষমা কৰিব। সকলোৱে জানে আমাৰ জুবিন দা অসমৰ হিয়াৰ আমঠু আছিল। সকলোৱে তেজৰ হিৰে গভীৰ অন্তৰে সকলোৱে ভাল পাইছিলে। তেওঁ আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। সকলোৱে শোকত ভাগি পৰিছে আজি অসমবাসী। জুবিন দা আপুনি য'তেই নাথাকক, আপোনাৰ আত্মাই চিৰ শান্তি পাওক।